আমাৰ মেৰাপানীত গোলাঘাট জিলাৰ দৈয়াং অঞ্চলৰ 1200 একৰ ভূমি অৰ্থাৎ প্ৰায় 2000 বিঘা মাটিৰ এটা বিবদমান প্ৰক্ৰিয়া আজি বহু বছৰ ধৰি চলি আছে। আমি শুনিবলৈ পোৱা মতে নাগালেণ্ড চৰকাৰে দাবী কৰা মতে 1969 চনত প্ৰয়াত বিমলা প্ৰসাদ চলিহা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীত্বৰ কালত সেই সময়ত NSCNৰ যুদ্ধবিৰতি গোটৰ একাংশ মানুহে বিচাৰিছিল যে যিহেতু পাহাৰ অঞ্চলত বীজ উৎপাদন কৰিবৰ কাৰণে সমতল ভূমি নাই, গতিকে আমি যে গাঁও অঞ্চলত কঠীয়াতলি বুলি কওঁ, ঠিক তেনেকৈ বীজ উৎপাদন কৰিবৰ কাৰণে সমতলত তেওঁলোকে এডোখৰ মাটি বিচাৰিছিল আৰু সেই মাটি লিজত বিচাৰিছিল, লিজ। আৰু সেইমতে বিমলা প্ৰসাদ চলিহাৰ চৰকাৰে নাগালেণ্ড চৰকাৰক এই বৃহৎ পৰিমাণৰ 1200 একৰ ভূমি প্ৰদান কৰা হৈছিল বুলি নাগাসকলে ডিমাণ্ড কৰে আৰু সেই অঞ্চলটোৱে বিবদমান হৈ আছে। আৰু সেই অঞ্চলটোত আমাৰ অসমৰ মানুহে যিহেতু অসমৰ ভূখণ্ডত আছে, দৈয়াঙৰ ভিতৰত, অসমৰ মানচিত্ৰৰ ভিতৰত, বহু ভিতৰত, গতিকে সেই অঞ্চলত অসমৰ মানুহে এক প্ৰকাৰৰ সামান্য পৰিমাণৰ লেভি, খাজানা বা টেক্স দি অসমৰ প্ৰায় 1500 পৰিয়ালে তাত কৃষিকাৰ্য উৎপাদন কৰি নিজৰ পেট পোহপাল দি আহিছে। এতিয়া হঠাৎ এই যিখন চাৰ্কুলাৰ আপোনালোকে জানে, এই চাৰ্কুলাৰখনত ক্লিয়াৰলি লিখিছে যে দ্য ষ্টেট চিড ফাৰ্ম মেৰাপানী ইজ এলটেড ফৰ অইল প্লাম প্লেণ্টেশ্যন। আৰু কোনে দিছে? ডেপুটি ডাইৰেক্টৰ চিড ফাৰ্ম মেৰাপানী। আৰু কপিটোত লিখিছে ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ ফৰ ইনফৰমেশ্যন, বৰ্ডাৰ মেজিষ্ট্ৰেট মেৰাপানী ফৰ ইনফৰমেশ্যন। 3 নম্বৰটো চাব, ফিল্ড ষ্টাফ ফৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। অৰ্থাৎ এই যে তেওঁলোকে লিখিছে, দেয়াৰফৰ অল ফাৰ্ম টেনেণ্টছ শ্বেল নট আণ্ডাৰটেক এনি ফাৰ্মিং এক্টিভিটি উইদিন দ্য এবভ মেনশ্যন এৰিয়া ফ্ৰম দ্য ডেট অফ ইছ্যু অফ দিছ লেটাৰ। কোনো ধৰণৰ কৃষিকাৰ্য সম্পাদন কৰিব নোৱাৰিব অসমৰ এই বিবদমান ভূখণ্ডখিনিত। এই কথাটো স্পষ্টকৈ চিড ফাৰ্মৰ ডাইৰেক্টৰে এখন নটিচ, ৰাজহুৱা নটিচ জাৰি কৰিছে গভৰ্ণমেণ্ট অফ নাগালেণ্ড। আৰু তাত লিখিছে যে ফিল্ড ষ্টাফ এণ্ড ফৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। আৰু তাৰ পিছৰ পৰা এতিয়া তাত JCB এখনো সোমাবলৈ দিয়া নাই আৰু সাংঘাতিক ধৰণে তাত বাঁহ আনি নাগালেণ্ড চৰকাৰৰ উদ্যোগত জেউৰা দি আবদ্ধ কৰি মানুহক তাৰপৰা মোটামুটি খেদাই দিয়া হৈছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, 1969 চনতে নাগালেণ্ড চৰকাৰক 15 বছৰ লিজলৈ দিয়া বুলি যিডোখৰ বিবদমান ভূমি অসমৰ বুকুত